যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে এটা ভাল ভিডিঅ'ত ক্লিক কৰিছে মই আপোনালোকক জনাম যে এতিয়াও কি কাৰণে অৰুণোদয় আঁচনিৰ টকা আপোনালোকৰ একাউণ্টত সোমোৱা নাই বা আপোনালোকৰ যি মোবাইল নাম্বাৰ কি কাৰণে মেছেজ অহা নাই বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব তেন্তে আহক আমি অলপ পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে প্ৰত্যেক মাহৰ 10 তাৰিখৰ পৰা ষ্টাৰ্ট হয় অৰ্থাৎ 10 তাৰিখে অৰুণোদয় দিন আৰু পেঞ্চনৰ দিন যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় নিশ্চয় প্ৰত্যেক মাহতে আপুনি লাভ কৰিবলৈ সক্ষম হয় 1250 টকা যিহেতু এতিয়া বৰ্তমান কি মাহ চলি আছে এতিয়া বৰ্তমান ডিসেম্বৰ মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত যদি টকা সোমোৱা নাই কি কাৰণে সোমোৱা নাই মই আপোনালোকক সুন্দৰকৈ ডিটেইলছ বিৱৰণ দিম বা আপুনি কি কৰিব সকলোখিনি তথ্য আপোনাক জনাম বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় অসম গভৰ্ণমেণ্টেই হওক ভাৰত চৰকাৰেই হওক যিখিনি টকা প্ৰদান কৰে আঁচনিসমূহৰ সেই টকাখিনি ডিবিডিৰ মাধ্যমেৰে প্ৰদান কৰে অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ যিহেতু আধাৰ মুডৰ জৰিয়তে প্ৰদান কৰে সেই টকাখিনি যিহেতু 10 তাৰিখে আপোনালোকক দিয়ে হয়তো আপোনালোকক 2 দিন বা 3 দিন সময় লাগে আপোনালোকৰ একাউণ্টত সোমাবৰ বাবে নিশ্চয় আপুনি গম পাইছে আপুনি 3-4 দিন ধৈৰ্য ধৰক নিশ্চয় আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা একাউণ্টত সোমাব সেই 3-4 দিন ওয়েট কৰাৰ পাছতো যদি আপোনাৰ একাউণ্টত টকাখিনি নোসোমায় তেন্তে প্ৰথম অৱস্থাত আপুনি কি কৰিব নিজৰ যিটো বেংক একাউণ্ট আছে যেতিয়া আপুনি অৰুণোদয় আবেদন কৰোঁতে বা অৰুণোদয় আঁচনিখনত আবেদন কৰোঁতে প্ৰপত্ৰ ফিলআপ কৰোঁতে যিটো একাউণ্ট নাম্বাৰ দিছিল সেই একাউণ্ট নাম্বাৰটো আপোনালোকে বেংকত চেক কৰিব যে কেৱাইসি লাগি আছে নেকি যদি আপুনি কেৱাইসি লাগি আছে কেৱাইসিটো ভাঙি ল'ব ভাঙি লোৱাৰ পাছত আকৌ আপোনালোকৰ যিখিনি পেন্ডিং হৈ থকা টকা সেই পেন্ডিং হৈ থকা সকলোখিনি টকা আপোনাৰ একাউণ্টত সোমাই পৰিব নিশ্চয় আপুনি বুজি পালে যদি আপুনি 2 মাহ 3 মাহ লাভ কৰিলে লাভ কৰাৰ পাছত যদি আপোনাৰ টকাখিনি নোসোমাৰ পিছত মই আগৰ ভিডিঅ'সমূহতো জনাই আহিছো আকৌ আপোনালোকক জনাও বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাই তেওঁ মন্তব্য কৰি আহে যে নিজৰ ডিস্ট্ৰিক্টৰ এটা ব্লক আছে সেই ব্লকত গৈ পেলাই আপুনি এটা অৰুণোদয় কেন্দ্ৰ স্থাপন কৰি থোৱা আছে সেই অৰুণোদয় কেন্দ্ৰত যাব আপোনাৰ নিজৰ যিখিনি প্ৰয়োজনীয় ডকুমেন্টছ বা আপুনি অৰুণোদয় আঁচনি আবেদন কৰোঁতে দিছিলে সেই আবেদন কৰোঁতে দিয়া ডকুমেন্টছসমূহ লৈ যাব লৈ গৈ তেওঁলোকে চেক কৰি দিব কি কাৰণে আপোনাৰ একাউণ্টত টকাখিনি সোমোৱা নাই তেওঁলোকে চেক কৰাৰ পাছতে পুনৰ আকৌ আপোনাৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব নিশ্চয় আপুনি বুজি পালে এতিয়া বন্ধু বান্ধৱীসকল বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ মাধ্যমেৰে মোক কমেন্টৰ জৰিয়তে সুধি থাকে তেওঁলোকে 2 মাহ বা 3 মাহৰ টকা লাভ কৰিলে কিন্তু আকৌ তেওঁলোকৰ ষ্টপ হৈ গ'ল অৰ্থাৎ তেওঁলোকে টকাখিনি পোৱাৰ বাবে সক্ষম হোৱা নাই কি কাৰণে সক্ষম হোৱা নাই মই আপোনালোকক জনাই দিছো যদি আপোনালোকৰ সেই মাহত নতুনকৈ বিজনেস আৰম্ভ হৈছে বা ভাল ব্যৱসায় হৈছে ভাল গাড়ী মটৰ ললে বা আপোনালোকৰ ঘৰত নতুনকৈ গভৰ্ণমেণ্ট চাকৰি কোনোবা কৰিছে বা পাইছে চাকৰি হয়তো সেই হেতু পঞ্চায়তৰ মানুহে বা আপোনালোকৰ ভোট সমিতি সেক্ৰেটাৰীয়ে কাটি দিছে যদি তেনে ক্ষেত্ৰত সেইখিনি নাই তেন্তে আপুনি কি কৰিব পঞ্চায়তত এবাৰ খবৰ কৰিব কি কাৰণে কাটি দিছে অথবা আপুনি ব্লকত যাব অৰুণোদয় কেন্দ্ৰত সকলোখিনি ঠিক কৰি দিব বন্ধু বান্ধৱীসকল এইখিনি ডিটেইলছ মই আপোনালোকক জনালো যদি ইয়াৰ উপৰিও যদি কিবা নতুন ডিটেইলছ লাগে তেন্তে প্লিজ কমেন্ট বক্সত কমেন্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম ভিডিঅ'টোৰ জৰিয়তে যদি আপুনি উপকৃত হৈছে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়াও যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ